যেনেকে মাননীয় মুখ্যমন্ত্ৰী সাহেবে সবক অলৰেডি টিভিটো মেছেজ জনাইছে সিদিনা যিটো লেণ্ডিং হ'ব যিটো শ্ব' হ'ব পাব্লিকে চাবলৈ আহিব আৰু যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী সাহেবৰ কাৰণে আমাৰ নৰ্মেল যিমান চিকিউৰিটি ড্ৰিল আছে এইটো চব হ'ব আপোনাৰ মাধ্যমৰ দ্বাৰা আপোনাৰ মাধ্যমতো মই পাব্লিককে ৰিকুৱেষ্ট কৰিম যে য'ত য'ত আপোনাক থাকি চাবলৈ জেগা বনোৱা হ'ব তাতে থাকিব আৰু এইটো আমাৰ ডিফেন্স ফৰ্চেছৰ কথা চ' যেনেকৈ তেওঁবিলাকে ৰিকুৱেষ্ট কৰিব তেনেকৈ কৰিলে আমি প্ৰগ্ৰামটো ভালকৈ কৰিব পাৰিম বহুত বহুত ধন্যবাদ জয় হিন্দ জয় আই অসম माननीय प्रधानमंत्री महोदय 14 तारिखत আহিব 14 ফেব্ৰুৱাৰী গুৱাহাটীত প্ৰগ্ৰাম আছে আমাৰ ব্ৰহ্মপুত্ৰ ওপৰত নতুন দলং যি বনি আছে 3000 কোটি টকাৰ এই ফেন্সি বজাৰৰ পৰা নৰ্থ গুৱাহাটীলৈ যাবলৈ তো কৰাৰ পিছত ইয়াত আহিব আপোনালোকে ইতিমধ্যে জানে যে 4.5 কিলোমিটাৰ এই নেশ্যনেল হাইৱে যি আছে এইটোতো এমাৰ্জেঞ্চি ল্যান্ডিং ফেচিলিটি আছে এয়াৰক্ৰাফ্টছৰ কাৰণে বিশেষকৈ যেতিয়া এনেকুৱা সময় আহে যেতিয়া ইয়াত এমাৰ্জেঞ্চি ল্যান্ডিং কৰিবলগীয়া হ'ব এয়াৰফোৰ্চৰ যিকেইটা ফাইটাৰ ফ্লাইটছ আছে ট্ৰান্সপৰ্টেশ্যন আছে ফ্লাইটছ আছে এইটো ফৰ্মেলি প্ৰাইম মিনিষ্টাৰ সাহেব নিজে ল্যান্ড কৰি ফ্লাইটত হেৰি কৰিব ইনগ্ৰেশ্যন কৰিব আৰু অকমান 15-20 মিনিট বিভিন্ন ধৰণৰ ফ্লাইটবিলাক আহি ইয়াত নামি যোৱা সেইকেইটা তেখেতে চাব চাই পেলাই ইয়াৰ পৰা আকৌ দিল্লী যাব আৰু এইটো আগতে 14 তাৰিখ আগতে 9 তাৰিখৰ পৰা 8 তাৰিখৰ পৰা 3-4 বাৰ ইয়াত ট্ৰায়েল ৰানো হ'ব এই সময়তো আমাৰ ৰাইজে লোকেল ৰাইজে আহি চাব পাৰিব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখন বিশেষ ধৰণতে এতিয়া অৰ্গেনাইজ কৰিবলৈ সেইকাৰণে খুজিছে যাতে আমাৰ সকলো ল'ৰা ছোৱালী ৰাইজ এইটো বস্তু চাব পাৰিব বিকজ এয়াৰফোৰ্চৰ এনেকুৱা এটা ইভেণ্ট বহুত কম আমি সুবিধা পাম এটা লাইফ টাইম কাইণ্ড অফ এটা গোটেই জীৱনতে এনেকুৱা বস্তুটো চাবলৈ নাপায় আৰু সৰু ল'ৰা ছোৱালী সেইকেইটা বস্তু চালে তেওঁলোকৰ মনত এটা উৎসাহ হ'ব আৰু ভৱিষ্যতত তেওঁলোকো এটা এয়াৰফোৰ্চত পাইলট হ'ব লাগিব বা কিবা এটা চলজাৰ হ'ব লাগিব এনেকুৱা এটা হেৰি আহিব আৰু দেশৰ ওপৰতো এটা ভক্তি আহিব এইকেইটা কথা লৈ পেলাই আৰু আমি সকলো ৰাইজৰ ওচৰত থকা ৰাইজক বিশেষভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকৰ সহায় সহযোগিতা দিব আৰু বাকী ৰাইজে নাই আমি এতিয়া কালি পৰহিৰ পৰা ট্ৰাফিক ৰেগুলেশ্যন কৰিবলগীয়া হ'ব আৰু মৰাণৰ পৰা যি পুৰণা ৰাস্তা আছে টাউনৰ পৰা সেইটো ৰাস্তা খোলা হ'ব ৰেগুলাৰলি আৰু আজিৰ পৰা আমি কৈ দিছোঁ NHIDCL অকমান এই ৰাস্তা পথ সৰু সৰু ৰিপেয়াৰিং কৰিবলগীয়া আছে আজিৰ পৰা কাম লাগি পেলাই তেওঁলোকে 2-3 দিন ভিতৰত ধুনীয়াকৈ এইটো ৰাস্তা কৰি দিব আৰু যেতিয়ালৈকে 14 তাৰিখ প্ৰগ্ৰাম নহয় তেতিয়ালৈকে ইয়াত আমিতো ট্ৰাফিক ৰেগুলেশ্যন হ'ব আৰু বেছিভাগ সেইফালৰ পৰা যাবলগীয়া দৰকাৰ আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাজতে আহিব আৰু চাব এইটো বস্তু কেনেকুৱা হৈছে আমাৰ এয়াৰফোৰ্চ লগতে আৰু আমি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ মিলি পেলাই ধুনীয়াকৈ এইটো প্ৰগ্ৰামটো আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ।